তো এটি হল ক্লাস 10 ম্যাথ লেসন নম্বৰ 8.1 কুৱেশ্যনটো আছে চিত্ৰ 8.13 পৰা 10p minus cot r নিৰ্ণয় কৰা চিত্ৰত দিয়া আছে PQR ত্ৰিভুজটোৰ এইটো কোণ Q কোণটো 90 ডিগ্ৰী আৰু PQ বাহু 12 সেন্টিমিটাৰ আৰু PR বাহু 13 সেন্টিমিটাৰ গতিকে এতিয়া আমি এনসার টু 10p minus cot r নিৰ্ণয় কৰিম একেবাৰে ইজি প্ৰসেসৰ যেহেতু দিয়া আছে ত্রিভুজ দিয়া আছে অ্যানসার কৰিম আমি যে দিয়া আছে ত্রিভুজ PQR ৰ কি দিয়া আছে যে PQ বাহুৰ দৈৰ্ঘ্য 12 সেন্টিমিটার আৰু PR বাহুৰ দৈৰ্ঘ্য 13 সেন্টিমিটার আৰু এংগল Q ইকুয়াল টু 90 ডিগ্ৰী যেহেতু এটো এটা সমকোণী ত্রিভুজ গতিকে আমি ইয়াৰ পৰা QR বাহুৰ দৈৰ্ঘ্য উলাব পাৰিম এইখিনি হৈছে গতিকে ইয়াৰ পৰা আমি QR বাহুৰ দৈৰ্ঘ্য উলাম ইয়াৰ পিছত লিখিম গতিকে PR হ'ব কৰ্ণ PQ হ'ব লম্ব আৰু QR হল ভূমি গতিকে PR স্কয়ার ইকুয়াল টু PQ স্কয়ার মাইনাস QR প্লাস QR স্কয়ার এইখিনি হল এটো পাইথাগোৰাছৰ উপপাদ্য মতে এইখিনি তো আমি সকলোৱে জানো এতিয়া আমি কি কৰিম যেহেতু আমাক লাগে QR ইয়াৰ ভ্যালুটো লাগে QR ৰ মানটো উলাব লাগে গতিকে QR টো ৰাখি দিলো QR স্কয়ার ইকুয়াল টু এইখিনি লিখিম এতিয়া এইখিনি PR স্কয়ার মাইনাস এইটো সাইডত প্লাস হৈ আছে গতিকে এই সাইডত আহিলে মাইনাস হৈ যাব PQR স্কয়ার এতিয়া আমি ভ্যালুটো বহাই দিম QR স্কয়ার ভ্যালুটো হল PR ৰ মানটো হল 13 স্কয়ার মাইনাস PQ ৰ মানটো হল 12 স্কয়ার গতিকে QR স্কয়ার ইকুয়াল টু 13 into 13 এটো হ'ব 169 minus 144 তাৰমানে 12 into 12 কৰিলে 144 13 into 13 কৰিলে 169 হ'ব তাৰ পিছত কি হল যে QR স্কয়ার ইকুয়াল টু ইয়াৰ পৰা 169 ৰ পৰা 144 মাইনাস কৰিলে হ'ব 25 গতিকে QR ইকুয়াল টু এটো স্কয়ার হিপিনে গলে ৰুট হৈ যাব ৰুট ওভাৰ এটো 25 এটো বৰ্গমূল হ'ব 5 স্কয়ার এটো আৰু এটো ক্যান্সেল কৰিলে হৈ গল 5 গতিকে আমি ইয়াত কিমান উলালো 5 সেন্টিমিটার এইখিনি হল একেবাৰে ইজি এতিয়া উলিয়াম অ্যাকর্ডিং কোশ্চেন মতে প্রশ্ন মতে কি আছে P 10p লভ এটো হল 10p টো হল লভ গতিকে লভ মানে লম্ব বাই 10p মানে এইটো কোণ ধৰা গৈছে
এই পি কোণটো ধৰিলে ভূমি হৈ যাব পি কিউ আৰু লম্ব হৈ যাব কিউ আৰ। গতিকে লম্ব হল কিউ আৰ বাই ভূমি হল পি কিউ। এতিয়া মানখিনি বহাই দিয়া, কিউ আৰৰ মান 5 বাই পি কিউৰ মান 12 আৰু কট আছে কট আৰ। এতিয়া কট আৰৰ মানটো ওলা, কট আৰ ইকুৱেল ভল, এইটো হ'ব ভল, এই ভল মানে ভূমি, কট আৰ মানে এই কোণটো দেখাইছে, এই কোণটো ললে আমাৰ ভূমি হৈ যাব কিউ আৰ আৰু লম্ব হৈ যাব পি কিউ। গতিকে ভূমি হল কিউ আৰ বাই লম্ব হল পি কিউ। মানটো বহাই দিয়া, কিউ আৰৰ মান 5 ডিভাইডেড বাই পি কিউৰ মান 12। এতেকে প্ৰশ্নমতে কি আছিল, 10p মাইনাছ কট আৰ। এতে মানখিনি কি হ'ব 5/12, তাৰমানে এইটোৰ 10pৰ মানটো হল 5/12 মাইনাছ এই মাইনাছটো দিলো আৰু কট আৰৰ মান হল 5/12 ইকুৱেল টু কিমান থাকিল 0। এইখিনি একেবাৰে ইজি। ভিডিঅ'টো সেভ কৰি থবা, পিছত মনত পৰিব।